জ্যোতিচিত্ৰবনত সমাপ্ত যোগাসন ক্ৰিয়াৰ প্ৰশিক্ষণ শিবিৰ। প্ৰায় ৯৫ গৰাকী খেলুৱৈ আৰু প্ৰশিক্ষকৰ অংশগ্ৰহণ। প্ৰশিক্ষণ প্ৰদান কৰিলে মহাৰাষ্ট্ৰৰ মংগেশ খপকাৰে। যোগাসন ভাৰতৰ অধীনত তথা সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ৮দিনীয়া যোগাসন ক্ৰিয়াৰ প্ৰশিক্ষণ শিবিৰ শনিবাৰে অন্ত পৰিল। গুৱাহাটীস্থিত কাহিলীপাৰাৰ জ্যোতিচিত্ৰবনত অনুষ্ঠিত এই শিবিৰত সমাৱেশ ঘটিল প্ৰায় ৯৫ গৰাকী খেলুৱৈ তথা প্ৰশিক্ষকৰ। গুণাকৰ দেৱগোস্বামীয়ে আৰ্টিষ্টিক যোগাসন ক্ৰিয়াৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত যোগাসন ভাৰতৰ অন্তৰ্গত পাঠ্যক্ৰমৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিলে মহাৰাষ্ট্ৰৰ পৰা অহা যোগাসন ভাৰতৰ শীৰ্ষতম প্ৰশিক্ষক মংগেশ খপকাৰে। অসমৰ যোগ খেলুৱৈক লৈ আশাবাদী মহাৰাষ্ট্ৰৰ প্ৰশিক্ষকগৰাকীৰ মতে অসমৰ যোগ খেলুৱৈসকলৰ মাজত আছে প্ৰচুৰ সম্ভাৱনা। মংগেশ খপকাৰৰ পৰামৰ্শৰে আগবাঢ়িলে অনাগত সময়ত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ, খেলো ইণ্ডিয়া ইউথ গেমছ, নেশ্যনেল গেমছৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত অসমৰ যোগ প্ৰতিভা উজলি উঠিব। এই প্ৰত্যাশা কৰিছে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামীয়ে। আমি ইয়াতে ৮দিনীয়া প্ৰশিক্ষণ হ'লগৈ। ৩০ তাৰিখে আমি অপেনিং কৰিছিলোঁ। আজি ৬ তাৰিখ আমাৰ ক্লজিং চেৰিমনি আমাৰ আছে। আজি এথলিটছ এণ্ড কোচেছ ডেভেলপমেণ্ট প্ৰগ্ৰেম আৰু যোগাসন ভাৰত নৰ্থ ইষ্ট ৰিজনৰ বেনাৰত হৈছিলে আৰু অৰ্গেনাইজ কৰিছিলোঁ আমি অল আছাম যোগাসন স্পৰ্টছ এছ'চিয়েশ্যনে। আৰু গাইডলাইন আছিলে যোগাসন ভাৰতৰ যি আমাৰ চিলেবাছ আছে সেই চিলেবাছ মতে কৰিছিলে। ৰিচোৰ্চ পাৰ্চন আমাৰ মূলতঃ আছিলে ফেমাছ যোগাসন স্পৰ্টছ কোচ অফ ইন ইণ্ডিয়া মংগেশ শশীকান্ত খপকাৰ। তেওঁ মুম্বাই মহাৰাষ্ট্ৰৰ পৰা আহিছিলে। তেওঁ ইয়াতে ৪ দিন প্ৰশিক্ষণ প্ৰদান কৰিলে আৰু তেওঁ আমাৰ অসমৰ খেলুৱৈসকলৰ ভৱিষ্যত খুব সুন্দৰ বুলি কৈছে। আমাৰ ইয়াতে ভাল পটেঞ্চিয়েল আছে, এনাৰ্জি আছে, আমাৰ ডিচিপ্লিন আছে আৰু সৰু সুৰা কেইটামান কথা তেওঁ আমাক অনুকিয়াই গৈছে, সেইখিনি আমাক গাইড কৰি গৈছে আৰু ষ্টুডেণ্টখিনিক সেইখিনি শিকাই থৈ গৈছে। আৰু সেইখিনি যদি আমি এচিভ কৰিব পাৰোঁ, সেইখিনি ট্ৰেইন আপ কৰিব পাৰোঁ, তো এই ল'ৰা ছোৱালীখিনি আমাৰ ভৱিষ্যতে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ হওক, খেলো ইণ্ডিয়া ইউথ গেমছ হওক, নেশ্যনেল গেমছত হওক, তেওঁলোকে নিজৰ প্ৰতিভাৰ প্ৰকাশ কৰিবলৈ সুযোগ পাব বুলি ভাবিছোঁ। ইফালে প্ৰথম কেইটা দিনত প্ৰায় ৬৭জন খেলুৱৈ তথা প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছিল যদিও মংগেশ খপকাৰে শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ খবৰ বিয়পি পৰাৰ পাছতে এই সংখ্যা বৃদ্ধি পালে প্ৰায় ৯৫ জনলৈ। আজি 65 আছিলে, ধৰক 67 আছিলে সেইদিনাখন, আৰু এতিয়া 95 হ'ল। আমি ৰেজিষ্ট্ৰেশ্যন আমি জোৰকৈ বন্ধ কৰি দিব লগা হৈছিল আৰু ৰেজিষ্ট্ৰেশ্যন নোহোৱাও ৩-৪জন এতিয়া আমাৰ আছে। আৰু মংগেশ খপকাৰ আহিব বুলি আমি কোৱা নাছিলোঁ মানুহক। শেষৰ দিনা যেতিয়া ক'লোঁ তাৰপিছত এই এদিনতে বহুত এথলিট আহি গ'ল আৰু বহুত কুৱেৰিজ আহিছিলে, কিন্তু আমি চবকে এতিয়াও ৰখা নাই। টোটেল আমাৰ কোচেছ আৰু এথলিটছ টোটেল আমাৰ 95 হয়, 95 আছে আমাৰ। আৰু মংগেশ খপকাৰ যে আকৌ আহিব, আমাৰ ইয়াত ল'ৰা ছোৱালীৰ পটেঞ্চিয়েলখিনি তেওঁ লৈ যাব, ডেভেলপ কৰিব অল ইণ্ডিয়া লেভেলত। আগন্তুক সময়ত যোগাসন ভাৰতৰ তত্বাৱধানত সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই ৰূপায়ণ কৰিব ৪টাকৈ খেলুৱৈ আৰু প্ৰশিক্ষক ডেভেলপমেণ্ট প্ৰগ্ৰেম। পৰ্যায়ক্ৰমে যোগ খেলুৱৈসকলৰ বাবে জলপানীৰ ব্যৱস্থা কৰিব সন্থাই। আমি অহা বছৰটোত 2024ত আমি 4টা আৰু এনেকুৱা কেম্প কৰিম আৰু এই কেম্পবিলাক আমি অহাবাৰলৈ ৰেচিডেঞ্চটোৰ সুবিধা আমি দিবলৈ চেষ্টা কৰিম। এইবাৰ আমি ৰেচিডেঞ্চিয়েল আমি কৰিব পৰা নাছিলোঁ আৰু আমি যিখিনি যোগাসন ভাৰতৰ স্পেচিয়েলাইজড আমাৰ কোচ আছে তেওঁলোকক আমি সেইখিনি কৰি আছোঁ। তেওঁলোকক কৈছোঁ যে অহা এবছৰৰ ভিতৰত AYSৰ এনেকুৱাৰ ভিতৰৰ পৰা 10জন, তাৰ পিছৰ পৰ্যায়ত আমি 25জন তেনেকৈ চিলেক্ট কৰিম আৰু আমি স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিম AYSৰ তৰফৰ পৰা। এই 8টা দিনত যোগ খেলুৱৈসকলৰ উপৰি অসমৰ স্থানীয় যোগ প্ৰশিক্ষকসকলে আহৰণ কৰিলে যোগৰ উন্নত প্ৰশিক্ষণ। নাৰায়ণ ডেকা, নৱজ্যোতি সোণোৱাল, দেৱজিৎ নাথ, ঋতুৰাজ বৰুৱাৰ দৰে অভিজ্ঞ প্ৰশিক্ষকসকলেও এই শিবিৰত কৰিলে অংশগ্ৰহণ। এওঁলোকে বহুতখিনি বস্তু নজনা বস্তু শিকিলে আৰু বেছিক কিছুমান জানিব পাৰিলে, যিখিনি আগতে অকণমান হয়তো লেক আছিলে, লেবছো আছিলে, ট্ৰেইনিঙতো লেবছ আছিলে। তো আমাৰ ইয়াতে যিসকল প্ৰশিক্ষক আছিলে অসমৰ স্থানীয়, তেওঁলোকে ইয়াতে প্ৰশিক্ষণত ভাগ ল'লে। নাৰায়ণ ডেকা হওক, নৱজ্যোতি সোণোৱাল হওক, আমাৰ দেৱজিৎ নাথ, আজি অলপ সময়ৰ কাৰণে ঋতুৰাজ বৰুৱা আহিছিলে।
তো আমাৰ এতিয়া গুণাকৰ দেৱ গোস্বামী আমি লৈছোঁ তেখেতৰ যোগেদি আমি আৰ্টিষ্টিক যিটো যোগাসন সেইটোক ডেভেলপ কৰিব বিচাৰি আছোঁ আমি এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে গাঁৱে ভূঞে সোমাই থকা যোগ প্ৰশিক্ষকসকলক আগবঢ়াই অনাৰ প্ৰচেষ্টা হাতত লৈছে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই তদুপৰি খেলুৱৈৰ সৃষ্টিৰ ওপৰত ভিত্তি কৰি অনাগত 2 বছৰত যোগ প্ৰশিক্ষকসকলৰ বাবেও জলপানীৰ ব্যৱস্থা কৰিব ৰাজ্যিক সন্থাটোৱে গাঁৱে ভূঞে যাতে ল'ৰা ছোৱালীখিনিক উলিয়াই আনিব পাৰে যিখিনি যোগাসনৰ স্পৰ্টছত ইণ্টাৰেষ্টেড হয় খেলি আছে আৰু প্ৰশিক্ষণ লৈ আছে গাঁওবিলাকত সেই গাঁৱত থকা প্ৰশিক্ষকসকলক কেনেকৈ আমি আগবঢ়াই লৈ আহিব পাৰোঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ নিৰ্মাণ কৰিব পাৰে যাতে তেওঁলোকৰ খেলুৱৈখিনিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপে লৈ আহিব পাৰে সেইখিনিৰ কাৰণে আমি প্ৰশিক্ষকসকলক লৈ এক বিশেষ পৰিকল্পনা আমাৰ আছে আৰু তেওঁলোকৰ কাৰণে এইটো প্ৰথমবাৰ আমি ডেভেলপমেণ্ট প্ৰগ্ৰেম কৰিলোঁ আৰু 4টা আমি আৰু কৰিম আৰু যিজন আমাৰ ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ যোগাসনৰ স্পৰ্টছ কোচ মংগেশ খুবকাৰক ডাঙৰীয়াক আমি লৈ আহিছিলোঁ তেওঁ প্ৰশিক্ষকসকলে জানিব লগা কৰিব লগা আৰু শিকিব লগা বহুতখিনি কথা কৈ থৈ গৈছে আৰু পৰৱৰ্তী সময়ত তেওঁৰ এক 12 দিনীয়া আমাৰ ইয়াত কৰ্মশালা হ'বলৈ গৈ আছে আৰু 4টা আমি ষ্টেট লেভেল ডেভেলপমেণ্ট ফৰ কোচেছ এণ্ড এথলিট আমি কৰিবলৈ গৈ আছোঁ আৰু মূল কথাটো হ'ল আমি প্ৰশিক্ষকসকলক আমি কৈছোঁ যে আমি তেওঁলোকৰ কাৰণে জলপানীৰ ব্যৱস্থা কৰিম 2 বছৰৰ ভিতৰত আৰু সেই প্ৰশিক্ষকসকলৰ এটাই কাম থাকিব তেওঁলোকে ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপত আৰু ষ্টেট চেম্পিয়নশ্বিপত তেওঁলোকে খেলুৱৈ আগবঢ়াই লৈ আহিব লাগিব চৰকাৰ নহয় বিভিন্ন এজেঞ্চিৰ লগত আমি কথা পাতি আছোঁ আৰু চৰকাৰেও সূক্ষ্মভাৱে চাই আছে বৰ্তমান যিখন চৰকাৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি অসম চৰকাৰ খেলৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে আৰু যোগাসনৰ স্পৰ্টছটোক লৈ পেলাই অহা অলিম্পিকলৈকে এক সুন্দৰ পৰিকল্পনা আছে এক ভিজন আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই ভিজনৰ ফলত নিশ্চয় আমাৰ অন্য স্পৰ্টছৰ দৰে যোগাসন স্পৰ্টছো আগবাঢ়ি আহিব যিসকল প্ৰশিক্ষকৰ শিক্ষাৰ্থীয়ে খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত মান উজ্বলাব অসমৰ গৌৰৱ কঢ়িয়াই আনিব গৌৰৱ বুটলি আনিব সেইসকলক আমি প্ৰথম পৰ্যায়ত ল'ম অকল খেলুৱৈ সৃষ্টিয়ে নহয় তেওঁলোকৰ নৈতিকতা চাব তেওঁলোকে সংস্কাৰ কিমান দিব পাৰিছে ষ্টুডেণ্টক তেওঁলোকৰ মৰেল ট্ৰেইনিং কেনেকুৱা হৈছে সেইখিনিও আমি চাম কেৱল মেডেলেই নহয় কেৱল খেলিব পাৰিলেই নহয় ষ্টুডেণ্টৰ ক্ষেত্ৰতো কেৱল স্পৰ্টছটোৱে নহয় মেডেলেই নহয় তেওঁলোকৰ শিষ্টাচাৰ কি তেওঁলোকৰ ব্যৱহাৰ কি তেওঁলোকৰ মৰেল ট্ৰেইনিং কিমান হৈছে তেওঁলোকৰ এনাৰ্জি লেভেল কেনেকুৱা তেওঁলোকৰ মাইণ্ড ডেভেলপমেণ্ট কেনেকুৱা গোটেইখিনি আমি আমাৰ ৰাডাৰত থাকিব শিক্ষক প্ৰায় 30 জনমান আহিলে 30-35 জনমান আৰু টোটেল আমাৰ 95 জন আছিল 95 অনুৰাগীৰ আশা সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্দেশ্য আৰু লক্ষ্য সাফল্যমণ্ডিত হওক সন্থাই তৈয়াৰ কৰা মঞ্চৰ জৰিয়তে অলিম্পিকৰ বাটেৰে বাট বুলক অসমৰ যোগ খেলুৱৈ ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ NA